ইণ্ডাষ্ট্ৰিয়েল ছেফটি প্ৰফেশ্যনেল যোৱা 21 বছৰ ধৰি মই এই বিভাগত জড়িত হৈ আছোঁ আৰু 2016 চনৰ পৰা অসমত বিশেষকৈ গুৱাহাটীৰ পৰা আমি এটা ব্ৰাঞ্চ চলাই আছোঁ যিটো ব্ৰাঞ্চত আমি 1 year ডিপ্ল'মা ইন ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি 3 বছৰীয়া ডিগ্ৰী ইন ফায়াৰ এণ্ড ছেফটি এই কোৰ্চটো কৰাই বহুতো নিবনুৱাক আমি চাকৰি দিয়াবৰ কাৰণে সক্ষম হৈছোঁ। যোৱা 6-7 বছৰৰ ভিতৰত গুৱাহাটী চেণ্টাৰৰ পৰা 500 জনতকৈ অধিক ষ্টুডেণ্ট তেওঁলোকে তাত এনৰোল কৰিছে আৰু যিসকল ষ্টুডেণ্ট যোৱা 6 বছৰ 5 বছৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে তেওঁলোকে চাকৰি কৰি এতিয়া বৰ্তমান তেওঁলোকৰ দৰমহা 60,000 70,000 লৈ গৈ পাইছে। ইয়াত আমি এটা কথা উল্লেখ কৰিছোঁ যে 100% প্লেচমেণ্ট তাৰ মেইন উদ্দেশ্যটো হৈছে যে অসমত আৰু অসমৰ বাহিৰত ইণ্ডাষ্ট্ৰীৰ সংখ্যা এতিয়া সদায় বাঢ়ি গৈ আছে। বিশেষকৈ গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটক, পঞ্জাৱ আৰু অসমতো যদি আপোনালোকে দেখে অসমত যিবিলাক ডাঙৰ যিবিলাক ইণ্ডাষ্ট্ৰী আছে, বঙাইগাঁও ৰিফাইনাৰী, নুমলীগড় ৰিফাইনাৰী, গুৱাহাটী ৰিফাইনাৰী বা যিবিলাক ইণ্ডাষ্ট্ৰী আছে, নৰ্থ গুৱাহাটীত বহুত ইণ্ডাষ্ট্ৰী আজিকালি আছে য'ত নেকি যদি এখন আপুনি ইণ্ডাষ্ট্ৰী চলাই আছে তেতিয়াহ'লে ইণ্ডাষ্ট্ৰী চলোৱাসকলে জানে যে তাত ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি বিভাগ এটা থকাটো মেণ্ডেটৰী হয়। কাৰণ আইনৰ মতে ফেক্টৰীজ এক্ট 1948 হওক বা আছাম ফেক্টৰী ৰুলছ 1950 হওক বা বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ এক্ট 1996 বা ষ্টেট ৰুলছ হওক বা নেশ্যনেল বিল্ডিং কোড 2016 এই যিমান আইন আছে এই আইনবিলাকৰ মতে ইণ্ডাষ্ট্ৰীবিলাকত মিনিমাম এজন হ'লেও ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি অফিচাৰ বা ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি ষ্টিৱাৰ্ড, ছুপাৰভাইজাৰ বা ফায়াৰমেন ৰখাটো মেণ্ডেটৰী। আৰু যিমান ডাঙৰ ইণ্ডাষ্ট্ৰী আছে তেওঁলোকে অট'মেটিকলি ৰাখিছে, তেওঁলোকে জানে যে আমি ৰাখিব লাগিব। আমাৰ ওচৰত মাহেকত কমচে কম 4-5টা কল আহে য'ত তেওঁলোকে আমাৰ পৰা ষ্টুডেণ্ট বিচাৰে। আপোনালোকে বিশ্বাস নকৰিব, যদি কেতিয়াবা আপোনালোকে গুৱাহাটীত যায় আপোনালোকে দেখিব যোৱাবাৰ যিটো আমাৰ ছেশ্যন চলি আছে 2024-25 ছেশ্যন চলি আছে তাতে আমাৰ 40জন ষ্টুডেণ্ট আছিলে আৰু এই 40জনৰ ভিতৰত আমি এতিয়া ক'ব পাৰোঁ যে আমাৰ ওচৰত এতিয়া 10জন ষ্টুডেণ্টো নাই, তাৰমানে বহি থকা নাই। তাৰমানে যিসকলৰ অলপ ধৰক লোকেশ্যনৰ প্ৰব্লেম আছে, যে গুৱাহাটীৰ ষ্টুডেণ্টজন বঙাইগাঁও আহিব নিবিচাৰে, বঙাইগাঁওজন ডিব্ৰুগড় যাব নিবিচাৰে, লোকেশ্যনৰ ইছ্যু থকা ষ্টুডেণ্টবিলাকেহে ঘৰত বহি আছে। যিবিলাক ল'ৰা ছোৱালীৰ লোকেশ্যনৰ প্ৰব্লেম নাই, তেওঁ গুজৰাট যাবলৈ ৰেডি আছে, মহাৰাষ্ট্ৰ যাবলৈ ৰেডি আছে, দিল্লী যাবলৈ ৰেডি আছে, তেওঁলোকৰ কাৰণে চাকৰি কোনো প্ৰব্লেম নাই। গতিকে আমাৰ যিবিলাক ডাটা আছে ডাটাবিলাক আমি কোম্পানীবিলাকক পঠিয়াই দিওঁ, কোম্পানীবিলাকে নিজে ফোন কৰি তেওঁলোকে তেওঁলোকক মাতি আৰু ইণ্টাৰভিউ লৈ তেওঁলোকে জইন কৰে। এতিয়া আপোনালোকে গম পাইছে যে অসমত জাগিৰোডতে বহুত ডাঙৰ এটা প্ৰজেক্ট আৰম্ভ হৈছে আৰু এই প্ৰজেক্টটো কেৱল কনষ্ট্ৰাকশ্যন ফেজটোৱে মিনিমাম 4-5 বছৰ চলিব, য'ত নেকি আমি কনষ্ট্ৰাকশ্যন ফেজ বুলি কওঁ। আৰু কনষ্ট্ৰাকশ্যনটো সমাপ্ত হোৱাৰ পিছত, শেষ হোৱাৰ পিছত তাতে ইণ্ডাষ্ট্ৰীটো আৰম্ভ হ'ব, তাৰমানে প্ৰচেছটো আৰম্ভ হ'ব, তাত মেনুফেকচাৰিংটো আৰম্ভ হ'ব। গতিকে ডিউৰিং কনষ্ট্ৰাকশ্যনো আপোনাক ফায়াৰ এণ্ড ছেফটি মানুহ লাগিব। যেতিয়া আপোনাৰ ইণ্ডাষ্ট্ৰীটো কমপ্লিট হৈ যাব, যেতিয়া তাত প্ৰডাকশ্যন আৰম্ভ হ'ব, তাতো ফায়াৰ এণ্ড ছেফটি মানুহ লাগিব। আপোনালোকে নলবাৰীত দেখিছে পেপচিকোত এটা বহুত ডাঙৰ প্ৰজেক্ট লগাই আছে, এৰাউণ্ড 600 crore প্ৰজেক্ট তেওঁলোকে এতিয়া কনষ্ট্ৰাকশ্যন ফেজত চলি আছে। এতিয়াও তাতে ফায়াৰ এণ্ড ছেফটিৰ মানুহ আছে আৰু যেতিয়া ইণ্ডাষ্ট্ৰীটো কমপ্লিট হৈ যাব, যেতিয়া প্ৰডাকশ্যন আৰম্ভ হৈ যাব, তেতিয়াও ফায়াৰ এণ্ড ছেফটিৰ মানুহৰ দৰকাৰ পৰিব। এতিয়া এই দুয়োটা ফেজতে আমাক মানুহৰ দৰকাৰ হ'ব, য'ত নেকি আমাৰ অসমৰ পৰা ক'বলৈ বেয়া কথাটো, কিন্তু যদি আপোনালোকে নুমলীগড় ৰিফাইনাৰীত যায় বা বঙাইগাঁও ৰিফাইনাৰীত যায়, তাত যিসকল ফায়াৰ এণ্ড ছেফটিৰ মানুহ কাম কৰি আছে তাৰে ভিতৰত মই ডাঠি ক'ব পাৰোঁ যে 90%তকৈ বেছি মানুহ অসমৰ বাহিৰৰ মানুহ কাম কৰি আছে। সকলো ধৰণৰ মানুহৰ আমাক লাগিব, কিন্তু যদি আমাৰ অসমতে যদি কোৱালিফাইড ল'ৰা ছোৱালী বহি আছে, BTech কৰি যদি ল'ৰা বহি আছে, বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰি যদি ল'ৰা বহি আছে, আপুনি যদি BSc ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি যদি কোৰ্চটো কৰি লয় বা আফটাৰ BSc বা আফটাৰ গ্ৰেজুৱেশ্যন বা আফটাৰ হাই ছেকেণ্ডেৰী যদি এবছৰীয়া ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি, ডিপ্ল'মা ইন হেল্থ ছেফটি এনভাইৰনমেণ্ট বা ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰিয়েল ছেফটি কোৰ্চটো যদি কৰি লয়, তেতিয়াহ'লে সংস্থাপন দিয়াটো আমাৰ দায়িত্ব। কাৰণ আপুনি যদি আমাৰ ওচৰত মিনিমাম 3 মাহ যদি ৰেগুলাৰ কোৰ্চ আপুনি কৰে, তেতিয়াহ'লে ল'ৰাজন আমি গম পাম যে ল'ৰাজন কিমান তেওঁ ট্ৰেইন হৈছে। গতিকে প্ৰথম ফেজত এটা ল'ৰা ওলাই যাব, ছেকেণ্ড ফেজত এটা ল'ৰা ওলাই যাব, প্ৰতি 3 মাহে আমাৰ এটা বেচ থাকিব। গতিকে আমাৰ আজিৰে পৰা আমি এতিয়া এডমিশ্যন আৰম্ভ কৰিছোঁ
আৰু আমাৰ ক্লাছ আৰম্ভ হ'ব জানুৱাৰীৰ পৰা গতিকে এতিয়াৰ পৰা আমাৰ এডমিশ্যন আৰম্ভ হৈছে ক্লাছ আমি আৰম্ভ কৰিম জানুৱাৰীৰ পৰা আৰু তেওঁলোকৰ প্লেচমেণ্ট আমি আৰম্ভ কৰিম নেক্সট জুনৰ পৰা গতিকে যিমান আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে বৰপেটাৰ আশে পাশে থকা যিমান ষ্টুডেণ্ট আছে যিসকল নিবনুৱা হৈ বহি আছে যিসকল হাই ছেকেণ্ডেৰী পাছ কৰি ঘৰত বহি আছে যিসকল BSc ফিজিক্স কেমেষ্ট্ৰি কৰি ঘৰত বহি আছে তেওঁলোকক এই বাৰ্তাৰ যোগেদি আপোনালোকে এই মেছেজটো দিবলৈ চেষ্টা কৰক যাতে তেওঁলোকে এই কোৰ্চটোত এনৰোল কৰে আৰু এটা ভাল কেৰিয়াৰ তেওঁলোকে বনাবলৈ সক্ষম হয় ষ্টাৰ্টিং চেলেৰি অসমত যদি হয় 15,000 তলত নাপায় অসমৰ বাহিৰত যদি 20,000 22,000 মিনিমাম ফ্ৰেছাৰক পায় আপোনালোকে হয়তো ছিনিয়ৰ মানুহে বহুত বহি আছে আজিৰ পৰা 15-20 বছৰ আগত যিসকল ডিপ্ল'মা ইঞ্জিনিয়াৰিং কৰে বা যিসকল BE ইঞ্জিনিয়াৰিং কৰে তেওঁলোকে উইদাউট পইচা 1 বছৰমান চাকৰি কৰি শিকিবলৈ চেষ্টা কৰে কাৰণ ভেকেঞ্চি কম আছিলে প্ৰাইভেট ছেক্টৰ ইমান নাছিলে আজিকালি প্ৰাইভেট ছেক্টৰ বহুত আহিছে আৰু তেওঁলোকক আজিকালি তেওঁলোকে কোনো ফ্ৰীত মানে তেওঁলোকে কাম কৰাব নিবিচাৰে গতিকে ষ্টাৰ্টিং দৰমহা 18,000 20,000 22,000 চেলেৰি আপোনালোকে পাব গতিকে আপোনালোকে আহক আৰু আপোনালোকৰ যিবিলাক কুৱেশ্যন আছে যিবিলাক কুৱেৰি আছে সেই কুৱেৰিবিলাক আপোনালোকে আমাৰ পৰা সলিউশ্যন পাব ইয়াতে এইটো অফিচ খোলা থাকিব ইয়াতে আমাৰ মানুহ থাকিব ইয়াতে নাম্বাৰ আছে আমাৰ ইয়াতে নাম্বাৰখিনি আপোনালোকে পাই যাব আমাৰ নাম্বাৰ আছে 9678953529 আৰু 9365140973 মই আকৌ নাম্বাৰটো কৈ দিছোঁ 9678953529 আৰু আমাৰ ৱেবছাইটটো হৈছে www.ifis.in চ' এই প্ৰেছ বাৰ্তাৰ যোগেদি আমাৰ এইখিনি ক'বৰ কাৰণে আপোনালোকক আজি আমি আহ্বান জনাইছিলোঁ আৰু আপোনালোকে অহাৰ কাৰণে 65,000 আছে এই এডমিশ্যনৰ সময়ত 20,000 টকা দিব লাগে বাকীখিনি আপোনালোকে ইনষ্টলমেণ্টত দিব পাৰিব আৰু আমাৰ এনেকুৱাও আছে যদি কিছুমান BPL ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আমাৰ স্পেচিয়েল ব্যৱস্থা কৰা হৈছে আৰু যিবোৰ ডিগ্ৰী কোৰ্চ আছে 3 বছৰীয়া ডিগ্ৰী আছে 4 বছৰীয়া ডিগ্ৰী আছে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ এটা নিউ এডুকেশ্যন পলিচি আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গতিকে এতিয়া 3 বছৰীয়া এটা ডিগ্ৰী আছে এটা 4 বছৰীয়া অনাৰ্ছ ডিগ্ৰী আছে সেইটো এভৰি ইয়াৰ 75,000 প্ৰতি ছেমিষ্টাৰ 37,500 তাৰ কোৰ্চ ফিজ আছে আৰু এই কোৰ্চটো কৰিলে জব পোৱাটোৰ গেৰাণ্টি আছে যদি ল'ৰাজনৰ লোকেশ্যনৰ প্ৰব্লেম নাই তেওঁ যদি ৰিলোকেট হ'ব বিচাৰিছে জব দিয়াৰ গেৰাণ্টিটো আমাৰ আছে